2026 বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু প্ৰত্যেকটো দলেই আচলতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিছে কাৰ্যালয়লৈ কংগ্ৰেছ দলেই হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে হওক প্ৰত্যেকটো দলেই আচলতে ওলাই আহিছে মোৰ সন্মুখতে দেখুৱাব ইয়াৰ সাংগঠনিক পৰিৱেশ লোক আচলতে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়লৈ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীটো আগবাঢ়িছে যিটো অজয় গগৈয়ে লগত কংগ্ৰেছৰ সকলো দল দলৰ আচলতে কৰ্মী ওলাই আহিছে মোৰ সন্মুখতে দেখুৱাব ইয়াৰ সাংগঠনিক পৰিৱেশ কাৰ্যকৰ্তা আহিছে আৰু তেখেতসকলৰ এই মৰম আৰু আশীৰ্বাদে অনাগত দিনত আমি 50,000তকৈ অধিক ভোটত আমি জয়ী হ'বলৈ আজি মিত্ৰজোঁটৰ যিটো আচলতে পৰিৱেশ মিত্ৰজোঁটৰো আজি আপোনালোকৰ সংগ দিছে কিন্তু আমি দেখিবলৈ পোৱা নাছিলোঁ যেতিয়া অগপৰ আচলতে যি প্ৰতিভা হাজৰিকা হওঁতে কিন্তু আপোনাৰ সমষ্টিত মিত্ৰজোঁট আচলতে প্ৰতিফলিত আমি সমষ্টিত মিত্ৰজোঁট একেলগে থাকোঁ গণশক্তি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমি একেলগে থাকোঁ আৰু একেলগে আমি কাম কৰোঁ এজন জিলা পৰিষদ আমাৰ অসম গণ পৰিষদৰ সেইকাৰণে তেখেতসকলৰ যোগেদি আমি ইমানখিনি কৰিবৰ কাৰণে সক্ষম হৈছোঁ।